নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আগষ্ট মাহৰ বিশেষকৈ বৃশ্চিক ৰাশিৰ ফলাফল কেনেকুৱা হ'ব বা আগষ্ট মাহত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে সমগ্ৰ মাহটো কেনেধৰণে প্ৰতিফলিত হ'ব আৰু কি ধৰণে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে নিজৰ স্বাস্থ্য, ধনাগম, চাকৰি বাকৰি, পাৰিবাৰিক সম্পৰ্ক, এই গোটেই বিষয়খিনি গোটেই মাহটোত কেনেধৰণে আগবাঢ়িব বা বৃশ্চিক ৰাশিৰ নিবনুৱা জাতকসকলে এই মাহত চাকৰি বাকৰিৰ সুবিধা কৰিব পাৰিবনে বা পাৰিবাৰিক অশান্তি দূৰ হ'বনে বা ব্যৱসায়ত উন্নতি লাভ হ'বনে, এই ধৰণৰ গোটেই বিষয়বস্তু এটা বিশদ বিশ্লেষণ লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে এই ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাব আৰু যদি মোৰ এই ভিডিঅ'টো আপোনাৰ মনোগ্ৰাহী হৈছে বা ভাল পায় তেনেহ'লে এটা লাইক কৰি দিব আৰু কমেণ্ট বক্সত গৈ ওম নম শিৱায় বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ। যে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে আগষ্ট মাহটি অত্যন্ত সুন্দৰ বুলি প্ৰমাণিত হৈছে আৰু এই বৃশ্চিক মাহটো জাতক জাতিকাসকলৰ অৰ্থাৎ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে গোপন আমদানিৰ যুগ, গোপন আমদানিৰ সুবিধা থাকিব এই মাহটোত। বিশেষকৈ কেৰিয়াৰ সম্বন্ধীয় কথাখিনিত অত্যন্ত সুন্দৰ লাভান্বিত হ'ব বা নতুন সুবিধা লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে। অৱশ্যে এই ক্ষেত্ৰত কিছু নিয়ন্ত্ৰণ বা কিছু সাৱধান হ'বলগীয়া বৃশ্চিক ৰাশিৰ বিশেষভাৱে প্ৰয়োজন আছে। যে অপ্ৰয়োজনীয় কথাৰ পৰা দূৰত থাকিব লাগিব এই মাহটো। টকা পইচা লেনদেনৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় খৰচ, অত্যাধিক খৰচ ইত্যাদিৰ পৰা আঁতৰত থাকিব লাগিব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল। ব্যৱসায়ীসকলৰ অত্যন্ত সুন্দৰ এই মাহটো। বৃশ্চিক ৰাশিৰ ব্যৱসায়ীসকলৰ কাৰণে এই মাহটো এক সুন্দৰ আৰু নতুন সুবিধা ভোগ কৰাৰ বিশেষ মাহ হিচাপে পৰিগণিত হৈছে। বৃশ্চিক ৰাশিৰ পৰিশ্ৰমৰ সাফল্য লাভ কৰিব। অৰ্থাৎ আমি সকলোৱে জানো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল অতিকে পৰিশ্ৰমী, অতিকে আত্মবিশ্বাসী। এই পৰিশ্ৰম আৰু আত্মবিশ্বাসৰ ফলাফল এই আগষ্ট মাহত তেওঁলোকে লাভ কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰতো অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। অৱশ্যে পাৰিবাৰিক জীৱনত কিছু সমস্যা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত বা শাৰীৰিক দিশৰ ক্ষেত্ৰত কিছু যত্ন ল'বৰ কাৰণে প্ৰয়োজন আছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব বুলি বিবেচিত হৈছে। ছাত্ৰ ছাত্ৰীসকলে কিছু বাধাৰ সন্মুখীন পাব। বন্ধুবৰ্গৰ সৈতে কাজিয়া, মনোমালিন্য ইত্যাদি প্ৰত্যাহ্বান আহিব। আগষ্ট মাহত জাতক জাতিকাসকলৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিছু খেলিমেলিৰ সৃষ্টি হ'ব। মানসিকভাৱে তেওঁলোকৰ পঢ়াত যি কনচেনট্ৰেশ্যন, সেই মনোযোগিতা বা কনচেনট্ৰেশ্যনৰ ক্ষেত্ৰত অসুবিধা পাব। আৰু বৃশ্চিক ৰাশিৰ কেৰিয়াৰ সম্বন্ধীয় কথাখিনি এনেধৰণৰ যে বৃশ্চিক ৰাশিৰ এই মাহটো অত্যন্ত সুন্দৰ, কেৰিয়াৰৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। তেওঁলোকে কৰা পৰিশ্ৰমৰ এটাকৈ ৰিজাল্ট এই মাহত পাব। অৱশ্যে কিছু বিষয়ত তেওঁলোকে সচেতন থকাটো অত্যন্ত দৰকাৰী। গ্ৰহগতিৰ প্ৰভাৱত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে মিছা দুখত দুখী হ'ব পাৰে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আনৰ দুখ নিজৰ গাত লৈ ল'ব লগা চিটুৱেশ্যন হ'ব পাৰে বা পৰিৱেশ হ'ব পাৰে বা তেওঁলোকৰ যি পৰিশ্ৰম, বিশেষকৈ সামাজিক দিশত জড়িত হৈ থকা ব্যক্তিসকলৰ কাৰণে কিছু সাৱধান হ'বলগীয়া বিষয় থাকিব। তেওঁলোকে এই মাহত মান সন্মান, জাক জসৈচা যথেষ্টখিনি লাভ কৰিব যদিও
স্ত্ৰী জাতিৰ পৰা, স্ত্ৰী সম্বন্ধীয় স্ত্ৰী মানুহৰ পৰা তেওঁলোকে কিছু আঁতৰত থাকিব লাগিব। তেওঁলোকৰ মিছা দোষত দোষী হ'ব পাৰে। আৰু চাকৰিয়াল প্ৰাৰ্থীসকলে বা চাকৰিজীৱীসকলে অফিচত বা নিজৰ কৰ্মস্থানত অত্যন্ত আন্তৰিক মানুহৰ সৈতে অসুবিধা ভোগ কৰিব। আৰু এই আগষ্ট মাহত উচ্চপদস্থ বিষয়াসকলৰ বা উচ্চপদস্থ দায়িত্বশীল বিষয়াসকলৰ দৃষ্টি আপোনাৰ ওপৰত থাকিব। আৰু এই দৃষ্টি প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আপোনাৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰিব। আপোনাৰ ব্যৱহাৰত অসন্তুষ্ট হ'ব পাৰে আপোনাৰ উচ্চপদস্থ বিষয়া। অৱশ্যে কৰ্মক্ষেত্ৰৰ সুনিপুণ কৰ্মশৈলীয়ে আপোনাক প্ৰেৰণা যোগাব, সুনিপুণ কৰ্মশৈলীয়ে আপোনাৰ প্ৰশংসা কৰিব বা সুনিপুণ কৰ্মশৈলীয়ে আপোনাৰ জীৱনলৈ লৈ আহিব পদমৰ্যাদা বা চাকৰিৰ পদোন্নতি। অৱশ্যে মাহৰ শেষৰ পিনে কিছু কৰ্মস্থানৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে বা নিবনুৱাসকলৰ ক্ষেত্ৰত, চাকৰি বাকৰিৰ ক্ষেত্ৰত তেওঁলোকে কিছু চেলেঞ্জৰ মুখামুখি হ'ব লগা হ'ব পাৰে। তেওঁলোকে উপযুক্ত বুদ্ধিমত্তাৰ পৰিচয় দিব পাৰিলে বা দিব জানিলে তেওঁলোকৰ চাকৰি বাকৰি বা কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত অত্যাধিক সুবিধা লাভ কৰিব। আনহাতে ব্যৱসায়ীসকলৰ কাৰণে এই সময় অত্যন্ত সুন্দৰ সময়। তেওঁলোকে খুব কম দিনৰ ভিতৰতে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে এক নতুন ব্যৱসায়লৈ ঢাপলি মেলিব। ব্যৱসায়ত উন্নতি হ'ব। আৰু ব্যৱসায়ীসকলৰ কাৰণে এটা ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ কথা এই যে বন্ধ হৈ থকা ব্যৱসায় পুনৰ পৰিকল্পিতভাৱে তেওঁলোকে আৰম্ভ কৰিব পাৰিব। আমি বৃশ্চিক ৰাশিৰ আৰ্থিক দিশটোৰ ফালে যদি মন কৰোঁ, আমি আৰ্থিক দিশলৈ যাওঁ, বৃশ্চিক ৰাশিৰ আগষ্ট মাহৰ গোটেই মাহটো আৰ্থিক দিশত অনুকূল বুলি প্ৰমাণিত হৈছে। আৰ্থিক সম্পৰ্ক মজবুত হ'ব, তেওঁলোকৰ ডিলিংছ, তেওঁলোকৰ লেনদেন অত্যন্ত আনন্দদায়ক হ'ব, প্ৰচুৰ পৰিমাণে ধন বৃদ্ধি হ'ব, আমদানি বৃদ্ধি হ'ব আৰু ব্যৱসায়ৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই আগষ্ট মাহটো আৰ্থিক নতুন পৰিস্থিতিৰ উন্নত হ'ব। ব্যৱসায়, চাকৰিজীৱী, চাকৰি প্ৰাৰ্থী বা অন্যান্য সৰু সুৰা কুটিৰ শিল্পৰ ব্যৱসায়ীসকলে তেওঁলোকৰ জীৱনত আৰ্থিক পৰিস্থিতি উন্নত হোৱাৰ এক সুন্দৰ সুবিধা আৰু সুন্দৰ সময় বুলি বিবেচিত হৈছে আগষ্ট মাহটো। অৱশ্যে গোপন কথা বা গোপনীয়তা ৰক্ষা কৰাৰ দক্ষতা থাকিব লাগিব। এই আগষ্ট মাহত আৰ্থিক দিশত বা লেনদেনৰ ক্ষেত্ৰত বা ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁলোকে গোপন কথা, গোপনীয়তাৰ নীতি তেওঁলোকে ৰক্ষা কৰিব পাৰিলে অপ্ৰত্যাশিতভাৱে ধন লাভ কৰিব পাৰিব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে। ব্যয়ৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ থাকিব লাগিব। অত্যাধিক ব্যয়ে তেওঁলোকৰ আৰ্থিক সঞ্চয়ৰ ক্ষেত্ৰত অসুবিধা কৰিব। বাধা হৈ থকা কাম কাজ পুনৰ তেওঁলোকে নতুনকৈ আৰম্ভ কৰিব পাৰিব। আৰ্থিক দিশৰ লগত জড়িত হৈ থকা বিশেষভাৱে ব্যৱসায়ীসকলৰ লেনদেন বা ব্যৱসায়ীসকলৰ নতুন ব্যৱসায় আৰম্ভ কৰিব, তেওঁলোকে ব্যৱসায়ত পৰামৰ্শ লাভ কৰিব আৰু নতুন ব্যৱসায় তেওঁলোকৰ হাতলৈ আহিব। আমি আহিছোঁ বৃশ্চিক ৰাশিৰ স্বাস্থ্য সম্বন্ধীয় কথাখিনি। আগষ্ট মাহটো সমগ্ৰ আগষ্ট মাহতে বৃশ্চিক ৰাশিৰ স্বাস্থ্য অতি সুন্দৰভাৱে ঠিক ঠাকেই চলিব। তেওঁলোকে স্বাস্থ্যৰ প্ৰতি যত্নৱান হ'ব লাগিব। অৱশ্যে বৃশ্চিক ৰাশিৰ এটি বিশেষ কথা যে তেওঁলোকে স্বাস্থ্যৰ প্ৰতি উদাসীন। তেওঁলোকে নিজৰ স্বাস্থ্যৰ প্ৰতি সাৱধানতা অৱলম্বন কমকৈ কৰা দেখা যায়। আৰু বিশেষকৈ তেওঁলোকে স্বাস্থ্যৰ প্ৰতি সাৱধান হ'ব লাগিব। গাড়ী চলাওঁতে নিয়ন্ত্ৰিত হ'ব লাগিব। কাৰণ আগষ্ট মাহটোত মংগল গ্ৰহৰ দোষে দুৰ্ঘটনা বা অৰ্থক্ষতিৰ দিশ সূচাইছে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত
কিছু সাৱধান হৈ চলিলে নিজৰ স্বাস্থ্য অটুট থাকিব। প্ৰয়োজন সাপেক্ষে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব। আৰু আমি আহিছোঁ একেবাৰে শেষ পৰ্যায়টোলৈকে যে বৃশ্চিক ৰাশিৰ প্ৰেম, বিবাহ ইত্যাদিৰ ক্ষেত্ৰত গোটেই মাহটো কেনেকুৱা হ'ব। বৃশ্চিক ৰাশিৰ জীৱনৰ ক্ষেত্ৰত, জীৱনৰ কাৰণে এই আগষ্ট মাহটি বিয়া বাৰু, প্ৰেম, প্ৰণয় ইত্যাদিৰ কাৰণে খুবেই ফলদায়ক বুলি বিবেচিত হৈছে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত প্ৰেম সম্বন্ধীয় বিষয়খিনি বা প্ৰেম সম্বন্ধীয় কথাখিনি এই আগষ্ট মাহত অত্যন্ত উন্নত হ'ব। প্ৰেমাস্পদক মিলনৰ সুবিধা পাব। গোটেই মাহটো ৰোমাঞ্চিত হৈ থকাৰ সুবিধা পাব আৰু প্ৰেমিক প্ৰেমিকাৰ সান্নিধ্য লাভ কৰিব। বিয়া বাৰু সম্পৰ্কীয় কথাখিনি তাৎক্ষণিকভাৱে আগবাঢ়িব পাৰে, প্ৰেম বৃদ্ধি হ'ব আৰু বিয়া বাৰুৰ ক্ষেত্ৰত পুৰণা সমস্যাৰ সমাধান হ'ব। অন্যহাতে গ্ৰহগতিৰ প্ৰভাৱত জীৱনসংগীৰ সৈতে কিছু বিবাহিত জাতক জাতিকাসকলৰ ক্ষেত্ৰত কিছু কথাৰ ওলট পালট হ'ব পাৰে। স্বামী স্ত্ৰীৰ ব্যৱহাৰ যদি সঠিকভাৱে নিয়ন্ত্ৰিত হয় তেতিয়াহ'লে সংসাৰ অত্যন্ত সুন্দৰ বুলিব পাৰি। আমি আহিছোঁ পাৰিবাৰিক জীৱনৰ কথাখিনি আগষ্ট মাহটো কিদৰে যাব বৃশ্চিক ৰাশিৰ। সঠিক সিদ্ধান্ত ল'লে বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ কাৰণে পাৰিবাৰিক জীৱন অত্যন্ত সুন্দৰ আগষ্ট মাহটো। পৰিবাৰৰ সদস্যসকলৰ ভিতৰত প্ৰেম প্ৰীতি স্নেহ ইত্যাদি অটুট থাকিব। পাৰিবাৰিক সুখ শান্তি অটুট থাকিব আৰু মাহৰ শেষৰ ফালে আত্মীয় স্বজনৰ মধ্যস্থতাৰ ক্ষেত্ৰত বা আত্মীয় স্বজনৰ মধ্যস্থতাত পুনৰ অশান্তিময় পৰিৱেশৰ পৰা শান্তিময় পৰিৱেশলৈ কিছু জাতক জাতিকাই সহায় কৰিব অন্যান্য ব্যক্তিসকলে। সেই ব্যক্তি বন্ধু বা ঘৰুৱা ব্যক্তিও হ'ব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, আগষ্ট মাহৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে কিদৰে পাৰ কৰিব গোটেই মাহটো, তেওঁলোকৰ স্বাস্থ্য, তেওঁলোকৰ আৰ্থিক লেনদেন, তেওঁলোকৰ পাৰিবাৰিক ব্যৱস্থা বা তেওঁলোকৰ প্ৰেম প্ৰণয় ইত্যাদি সম্বন্ধীয় গোটেই বিষয়খিনি লৈ আপোনালোকৰ মাজত ব্যক্ত কৰাৰ প্ৰয়াস কৰিছোঁ। যদি মোৰ ভিডিঅ'টি ভাল লাগে তেনেহ'লে এটি লাইক কৰিব আৰু কমেণ্ট বক্সত গৈ ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব।